এভৰিৱান আই হোপ আপোনালোক এটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে আমাৰ এই সিৰিজটোৰ ভিডিঅ' কেইটা আপোনালোক যিসকলে চাইছে অলৰেডি গম পাইছে আমাৰ সিৰিজটো কিহৰ ওপৰত হয় য'ত আমি ডিকোডিং সেশনছ ৰাখিছো ইয়াতে আমি PYQজো আনি আছো আগৰ বছৰৰ প্ৰশ্নসমূহৰ পৰা আৰু লগতে আমাৰ ফালৰ পৰাও কিছু MCQs প্ৰভাইড কৰি আছো আমাৰ এতিয়ালৈকে হোৱা ক্লাছ কেইটাত গোটেই কেইটা বেলেগ বেলেগ টপিক আনিছো আৰু আই হোপ আপোনালোক উপকৃত হৈছে এতিয়া কথাটো হ'ল যে এটা এটা টপিকৰ ওপৰত এটা এটা ভিডিঅ' আহিছে কিন্তু অনলি এটা এটা ভিডিঅ'ত শেষ হৈ নাযায় ইয়াৰ কাৰণে আপোনালোকে আমাৰ সিৰিজটো কন্টিনিউ চাই থাকিব লাগিব পৰীক্ষাৰ একেবাৰে ওচৰলৈকে আমাৰ এই সিৰিজটো চলি থাকিব যেটো ডিকোডিং সেশন আমি কৰি আছো কাৰণ আমি সংকল্প লৈছো যে এটাও প্ৰশ্ন নেৰো তেতিয়াহলে আমি সঁচাকৈ এটাও প্ৰশ্ন নেৰো আৰু পৰীক্ষাৰ ওচৰলৈকে যেতিয়ালৈ এই সিৰিজটো চলি থাকে আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই থাকিব বুলি মই আশা কৰিছো আজিৰ ক্লাছটোত লৈ আনিছো ফ্ৰেজেছ এণ্ড ইডিয়মছ যেটো আপোনালোকৰ JEE বুলি নহয় আমাৰ একেটা ক্লাছ JEE স্পেসিফিক কিন্তু আপোনালোকৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ফ্ৰেজেছ এণ্ড ইডিয়মছ ইজ এ ভেৰি ইউজফুল এণ্ড ভেৰি ইম্পৰ্টেন্ট পাৰ্ট অফ ইংলিছ গ্ৰামাৰ গতিকে আই থিংক আপোনালোকে এই ক্লাছখিনি চালে সব এক্সামৰ কাৰণে সুবিধা হ'ব এতিয়া যেহেতু JEE এক্সাম বেছি ওচৰত আছে আমি সেই কাৰণে JEE কাৰণে ডেডিকেটেড ক্লাছ আনিছো ইয়াৰে বাহিৰেও বাকি এক্সাম বিলাকৰ কাৰণেও আপোনালোকৰ বহুত সুবিধা হ'ব গতিকে আহক আজিৰ ক্লাছটো যেটো ফ্ৰেজেছ এণ্ড ইডিয়মছ আছে পলম নকৰি আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো ইকুই পাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি পঢ়ি আছো JEE এক্সামৰ কাৰণে বাকি সব এক্সামৰ কাৰণেও কিন্তু ইউজফুল হ'ব আজি প্ৰথম প্ৰভাৱটো ফালে গৈছো সৰি প্ৰথম যেটো ইডিয়ম আছে সেইটো ফালে গৈছো বাক্যত ইউজ কৰা হৈছে এটা PYQজৰ পৰা দিয়া আছে আৰু কোনটো ইডিয়ম আছে চাব হি scattered to the wind all chances of agreement scattered to the wind তাৰ মানে কি বতাহত কিশোৰতি কৰি দিয়া scatter মানে কি scatter মানে মাৰি পঠিওৱা scatter shot পাইছে নহয় জানো সো scattered to the wind বতাহত মাৰি পঠিয়ালে বতাহত দলিয়াই পঠিয়ালে তাৰ মানে মই যদি কিবা বস্তু বতাহত দলিয়াই দিওঁ কি হৈ যাব আলটিমেটলি বৰবাদ হৈ যাব হয় নে নহয় এটা কথা মনত ৰাখিব while solving these kind of questions like proverbs like phrases and idioms ইয়াতে কেতিয়াও আপোনালোকক যেটো ইয়াতে লিখি দিয়া থাকে তাৰে লিটাৰেল মিনিংটো কেতিয়াও দিয়া নাযায় সদায় এটা মেটাফৰিক্যাল মিনিং এটা দিয়া যায় আৰু মেটাফৰ হিচাপে ইউজ কৰি পেলে কি কৰে তাৰে একচুয়াল মিনিংটো কিবা বেলেগ থাকে সদায় সেই কথাটো মন কৰিব গতিকে স্ক্যাটাৰ টু দা উইন্ড মানে কি নহয় যে কিবা এটা বস্তুৰ ক্ষেত্ৰত এগ্ৰি কৰাৰ বা সন্মতি দিয়াৰ যিখিনি চান্স আছিল গোটেই চান্সখিনি কি কৰি দিলে উলিশাত কৰি দিলে সেই বুলি আমি ক'ব পাৰো সো স্প্ৰেড ইন দা উইন্ড ডিস্ট্ৰয়েড মেড সাকসেসফুল নে নান অফ দি এবাভ আৰু এটা কথা মই সিদিনাখনে কৈছিলো ইয়াৰে আগৰ ক্লাছটোত যে নান অফ দি এবাভ যেতিয়া থাকে তেতিয়া নান অফ দি এবাভটো নোহোৱাৰ চান্সেস 95% থাকে ঠিক আছে যদি আপোনালোকে ভালকে জানে যে নান অফ দি এবাভে হ'ব লাগিব যে ওপৰৰ এটাও নহয় বুলি যদি খাটাংকে জানে তেতিয়াহে নান অফ দি এবাভটো সিলেক্ট কৰিব আদাৰৱাইজ এটো ক্লিক নকৰাই ভাল ঠিক আছে ওপৰৰ কেইটাৰ ভিতৰতে থাকেই তাৰ মানে সো স্ক্যাটাৰ টু দা উইন্ড মানে বতাহত ছটিয়াই দিয়া তাৰ মানে নষ্ট কৰি দিয়া আমি কি বুজি পালো ডিস্ট্ৰয়েড হ'ব তো স্প্ৰেড ইন দা উইন্ড বা মেড সাকসেসফুল নহয় বতাহত দলিয়াই দিলেতো সাকসেসফুল নহয় হয় নহয় আকৌ বতাহত দলিয়াই দিয়াৰ অৰ্থটো এটো নহয় যে বতাহত দলিয়াই দিছে লিটাৰেলি গতিকে কি ইয়াৰে মিনিংটো হল ডিস্ট্ৰয়েড সো অপশন বি টো আমি চুজ কৰিম এজ দা কারেক্ট আনসার ফৰ কোয়েশ্চন নম্বৰ 1 ঠিক আছে নেক্সট আমি যাম নম্বৰ 2 ৰ ফালে ইয়াতে কি দিছে চাব শৰৎ চন্দ্ৰ's books began to sell like hot cakes মানে কি hot cakes তাৰ মানে গৰম কেক বিলাক কি গৰমা গৰম সবকে লাগে নহয় জানো দোকান এখনত যদি চাহ বনাই আছে চাহৰ লগত চিংৰা বিক্ৰী কৰি আছে চিংৰা বিক্ৰী কৰিলে কি হয় গৰমে গৰমে সবে নিবলৈ বিচাৰে যে চাটনিটো দে ইয়াতে অকমান দে ইয়াতে অকমান দে সেই মোৰ কাৰণে 5টা পেক কৰচোন মানুহৰ কি লাগে লৰা ধপৰা লাগে কিহৰ কাৰণে দ্যাট ইজ ইন হাই ডিমান্ড হয় নে নহয় সেই বস্তুটোকে বুজাইছে ঠিক আছে সো লাইক হট কেকস মানে কি তাড়াতাড়ি সেইটো বস্তু বিক্ৰী হৈ গৈছে দিস ইজ নট স্লোলি ঠিক আছে সো সামটাইমস কুইকলি এন্ড সামটাইমস স্লোলি হ'ব নোৱাৰে কাৰণ হট কেকস are always in কি হাৰি সদায় সোনকালে বিক্ৰী হৈ যায় সো ইয়াতে আমি কোনটো চুজ কৰিম কুইকলি ঠিক আছে কুইকলি হ'ব আনসার sell like hotcakes মানে very quickly এটো হ'ব question number 2 ৰ আনসার নেক্সট ইডিয়ম টো ফালে যাম number 3 কি দিছে I strained every nerve and muscle to save him strain every nerve and muscle তাৰ মানে কি তাৰ মানে সকলো ধৰণে চেষ্টা কৰা strain every nerve and muscle তাৰ মানে মোৰ স্নায়ুতন্ত্ৰৰ যিমানখিনি স্নায়ু আছে মোৰ যিমানটা পেশী আছে সকলোবোৰেৰে মই চেষ্টা কৰিছো এটো আমি অসমীয়াত কি বুলি ক'ব পাৰো গাই বাইছা বুলি ক'ব পাৰো এই যে কয় যে মই গাই বাই চালো তাৰ মানে গান গায়ো চালো বাই মানে বজায়ো চালো ঠিক আছে গাই গৰুৰে হাল বাই চোৱা নাই ইয়াতে কিন্তু গাই বাই চা মানে গায়ো চালো বজায়ো চালো সকলো ধৰণে চেষ্টা কৰি চালো ঠিক আছে সেইটোৱে strain every nerve and muscle to save him এনেকেও ক'ব পাৰি left no stone unturned তাৰ মানে চেষ্টাৰ একো ত্ৰুটি নকৰিলো তাৰ মানে tried in every possible way ঠিক আছে to
try in every possible way. যি ধৰণে সম্ভৱ সেই সকলো ধৰণে মই কিবা এটা বস্তু চেষ্টা কৰিছো কৰিব কাৰণে তেনেকে ক'ব পাৰো তো ট্ৰাই ডেসপাৰেটলি হ'ব আনউইলিংলি নহয় ক্যাজুয়ালি ট্ৰাই কৰা হলে এভৰি নাৰ্ভ এণ্ড মাসল আমি ক'ব নোৱাৰো হয়নে আনউইলিংলি ইচ্ছা অনিচ্ছাকৃতভাৱে কিবা বস্তু চেষ্টা কৰিলে এভৰি নাৰ্ভ এণ্ড মাসল লগাই নিদিয়ে মানুহে গতিকে কি হ'ব লাগিব ডেফিনেটলি উইলিংলি ট্ৰাই কৰিছে আৰু ভেৰি ডেসপাৰেটলি ট্ৰাই কৰিছে তাৰমানে বস্তুটো হৈছে নে নাই হ'ব নে নাই ইস হ'ব লাগিছিল তেনেকুৱা এটা সেন্সত মানুহটো কৈছে গতিকে এইটোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 3 ৰ কাৰণে ঠিক আছে অসমীয়া মিনিংটো অকণমান বুজি ললো আমি অসমীয়াটো আহিব এইবিলাক কিন্তু অসমীয়াখিনি কোৱালিফাইং মাৰ্কস আই ডোন্ট নো আপোনালোকে চাইছে নাই যদি চাইছে খুব ভাল কথা আৰু যদি নাই তেতিয়াহ'লে আমাৰ চেনেলতে আছে চাব সেইখিনিও সো নম্বৰ 4 ৰ ফালে আহিছো আই ৱাশ মাই হেণ্ডছ অফ দিস নাস্টি এফেয়াৰ্স ৱাশ মাই হেণ্ডছ অফ মানে কি ৱাশ মাই হেণ্ডছ অফ মানে এই বস্তুটোৰ পৰা হাত ধুলো আৰু তাৰ মানে এই বস্তুটো মই এৰিলো যিকোনো কাম এটা কৰি উঠি আমি হাত কেতিয়া ধো যেতিয়া কামটো শেষ হয় হয়নে তাৰ মানে কামটোৰ পৰা মই হাত এৰিলো সেইটো কামৰ পৰা মই হাত ধুলো তাৰ মানে কামটো মই এৰিলো সেইটো কাম এভয়েড কৰিলো সো got involved to deny involvement somehow got involved in none of the above to deny involvement হ'ব তাৰ মানে এইটো কাম মই আৰু এৰিলো এইটো কামত আৰু মই নাযাও আৰু I am not going to be involved in such kind of activities that is why I have washed my hands right সেই বস্তুটো বুজাইছে গতিকে এইটো হ'ব আমাৰ আনসাৰ to get involved নহয় somehow got involved নহয় তাৰ মানে মই ইনভলভ হৈছিলো এতিয়া মই আৰু নহওঁ ঠিক আছে সেইটোৱে বুজাবলৈ চেষ্টা কৰা হৈছে সেইটো হ'ব আনসাৰ এবাৰ আমি যাম নম্বৰ 5 ৰ ফালে ঠিক আছে নম্বৰ 5 ৰ ফালে আহিছো a deputation of workers waited upon the chairman ঠিক আছে a deputation of workers waited upon the chairman waited upon মানে কি হ'ব stop met নে confronted নে none of the above কোনটো হ'ব আমাক সুধিছে ঠিক আছে ইয়াৰে এটাও নহয় waited upon বুলি ক'লে তেখেতৰ কাৰণে অপেক্ষাহে কৰিছিল ষ্টপ মেড বা কনফ্ৰণ্টেড নহয় গতিকে ইয়াতে হ'ব নান অফ দি এবাভ ভেৰি ৰেয়াৰ বাট কেতিয়াবা হ'বও পাৰে কাৰণ আপুনি যেতিয়া জানে যে ইয়াৰে এটাও নহয় খাটাংকে যেতিয়া জানে তেতিয়াহে এই অপচনটোৰ ফালে যাব আদাৰৱাইজ ইটছ বেটাৰ নট গোয়িং টু দ্যাট অপচন ঠিক আছে নম্বৰ 5 ইজ ডান এবাৰ আমি যাম নম্বৰ 6 ৰ ফালে ইয়াতে কি কৈছে চাব মহাত্মা গান্ধী ফাৰ্ষ্ট won his laurels in South Africa his laurels মানে কি first won his laurels in South Africa তাৰমানে won a case earned pride won a prize নে none of the above কোনটো হ'ব আমাক সুধিছে তাৰমানে win laurel মানে হৈছে মানুহ এজনে প্ৰাইজ পোৱা নহয় কিন্তু বেলেগৰ পৰা স্বীকৃতি লাভ কৰা বেলেগে যেতিয়া মানুহক স্বীকৃতি দিয়ে সন্মান দিয়ে সেইটো win laurel বুলি কয় so first won his laurels in South Africa তাৰ অৰ্থটো এইটো নহয় যে won a case বা earned pride এইটো কি won a prize আমি earned pride বুলি ক'ব পাৰো তাৰমানে তেখেতে কি লাভ কৰিলে কিছু সন্মান খ্যাতি লাভ কৰিলে প্ৰাইড মিন্স মানে সেই প্ৰাইডটো নহয় যিটো আমি গৰ্ব কৰা বুলি কওঁ বা অহংকাৰ বুলি কওঁ এৰগেন্সটো নহয় দিছ প্ৰাইড ইজ অনাৰ ঠিক আছে অনাৰটোৰ কথা কৈছে সো অপচন বি টো হৈ যাব ইয়াতে আমাৰ শুদ্ধ উত্তৰ none of the above ইয়াতে নহয় ঠিক আছে নম্বৰ 6 ইজ ডান এবাৰ আমি যাম নম্বৰ 7 ৰ ফালে he plumped himself on his success as an actor plumped himself মানে কি get fat নে be proud নে be indifferent নে none of the above কোনটো হ'ব সেইটো আমাক সুধিছে এটা কথা কওঁ plumped himself মানে plump মানে কি একচুয়ালি plump শব্দটো আপোনালোকে শুনিছে চাগে PLUMP তাৰ মানে স্বাস্থ্যৱান সেই plump হেতুৰে এইটো verb হৈছে তাৰ মানে নিজক ফুলাই দিলে তাৰ মানে অলপমান গৰ্ব কৰিলে গৌৰৱান্বিত হোৱা so be proud will be the answer for question number 7 option B ঠিক আছে be proud তাৰ মানে he became proud of himself for his বা on his success as an actor actor হিচাপে যে সফল হল সেইটো কথাত নিজে তেওঁ অকনমান কি হৈছে গৌৰৱান্বিত হৈছে number 7 is done এবাৰ আমি 8 ৰ ফালে যাম মনত ৰাখিব ইয়াতে যিকেইটা দিয়া হৈছে এইকেইটা আগৰ বছৰৰ পেপাৰ বিলাকত আহিছিল I agree to meet him halfway to avoid troubles meet someone halfway তাৰ মানে কি meet someone halfway মই এটা কথা কৈছো এডাল ৰছী সাপোজ ধৰি আছো আমি দুটা মাথাৰ পৰা ঠিক আছে ৰছী এডাল আমি দুটা মাথাৰ পৰা ধৰি আছো তো ৰছীডাল ইটো পাৰৰ মানুহজন যদি সিটো পাৰটোক লগ পাব লাগে অকল এটা আগুৱাই আহিলে নহয় ঠিক তেনেকে আমাৰ এগ্ৰিমেন্ট বিলাকত আমাৰ যিবোৰ প্ল্যান থাকে বা দুজন মানুহৰ মাজত কিছুমান চুক্তি হয়
ট্ৰিটি অফ ইয়াণ্ডাবু আপোনালোকে পাইছে তেনেকুৱা ধৰণৰ ট্ৰিটিজ হয় কেতিয়াবা হয় নে নহয় কেতিয়াবা চুক্তি হয় সো চুক্তি এটা আগবাঢ়িবৰ কাৰণে কি হয় নেগোচিয়েট কৰা যায় যে এটা পাৰ্টিয়ে যদি নিজৰ আধাখিনি ডিমাণ্ড কমাই দিছে আনটো পাৰ্টিয়েও নিজৰ আধাখিনি ডিমাণ্ড এৰি পেলাই এটা মিডল পইণ্টত লগ লাগে সাপোজ মই কৈ আছিলো 200 টকা দোকানীয়ে কৈছে নহয় 600 টকা লাগিব অৱশেষত দোকানীও মান্তি হল ময়ো মান্তি হলো বস্তুটো 400 টকাত কিনিলো হয়নে সো এটুকে হাফ ৱে আহা বুলি কয় তাৰ মানে মোৰ ফালৰ পৰা মোৰ যিখিনি ৰিকুৱাৰমেণ্ট আছিলে যিখিনি ডিমাণ্ড আছিল মই আধা মান কি কৰি দিলো কম্প্ৰমাইজ কৰি দিলো সো দ্যাট এগ্ৰিমেন্টটো হৈ যায় সো দ্যাট ডিলটো হৈ যায় সেইটোকে বুজোৱা হৈছে আই এগ্ৰি টু মিট হিম হাফ ৱে তাৰ মানে ইয়াৰে অৰ্থটো হ'ল টু মিট ইন দ্য মিডল অফ দ্য জাৰ্নি নহয় টু গিভ এৱে সাম পোৰ্শন অফ দ্য ডিমাণ্ডছ গিভ এৱে মানে কি এৰি দিয়া বিতৰণ কৰি দিয়া সাম পোৰ্শন অফ দ্য ডিমাণ্ডছ তাৰ মানে মোৰ যি ডিমাণ্ড আছিলে যে যিখিনি ৰিকুৱাৰমেণ্ট আছিলে মোৰ তেখেতৰ পৰা সেইখিনি মই কিছু এৰি দিছো তাৰমানে কিহৰ কাৰণে so that সেই বস্তুটো ফুলফিল হৈ যায় যাতে এগ্ৰিমেন্টটো হয় সো এইটো হ'ব আনসাৰ টু লিভ হিম ফৰএভাৰ নহয় none of the above নহয় অপশন বি will be the answer ঠিক আছে নিশ্চয় বুজিছে এইখিনি 8 নম্বৰটো হৈ গ'ল আমাৰ এবাৰ আমি যাম 9 নম্বৰৰ ফালে our proposal ended in smoke end in smoke মানে কি end in smoke মানে ended in smoke smoke মানে হৈছে ধোঁৱা সো যদি কিবা এটা বস্তু শেষত গৈ ধূলি আৰু ধোঁৱাহে জুবিন গাৰ্গে লিখিছিলে ভবা কথা নহয় সিদ্ধি গানটোত ধূলি আৰু ধোঁৱাহে শেষতে এনেকে লিখিছিল তাৰ মানে আলটিমেটলি অৰ্থটো একো নাই ending nothing তাৰ মানে ঠিক আছে সো ended in smoke মানে came to a success came to a halt came to a conclusion নে came to nothing কি হ'ব came to nothing তাৰ মানে আলটিমেটলি একো নৰলগৈ our proposal আমি যিটো proposal দিছিলো যিটো প্ৰস্তাৱ আগবঢ়াইছিলো সেইটোৰ অৰ্থ একো নাথাকিলগৈ শেষত মানে সেইটোহে বুজাইছে সো অপশন বি যিটো দিয়া আছে that will be the correct answer for question number 9 ঠিক আছে ইয়াৰে পিছত আমি যাম নম্বৰ 10 যিটো আমাৰ PYQs পৰা দিয়া কোৱেশ্চনছৰ ভিতৰত লাষ্ট কোৱেশ্চন আজিৰ ইয়াৰে পিছত যিকেইটা এমচিকিউ আমি আনিছো সেইকেইটা আমি নিজে নিজে আপোনালোকৰ কাৰণে আনিছো সেইকেইটা PYQs পৰা নহয় গতিকে এভৰি ডিকোডিং সেশনত আপোনালোকে PYQs 10টা বা 15টা পাব আৰু বাকিখিনি আপোনালোকে এমচিকিউজ পাব যিখিনি সেম কেটেগৰীৰ এমচিকিউজ সেম ষ্টেণ্ডাৰ্ডৰ এমচিকিউজ আমি আপোনালোকক এক্সট্ৰাকে প্ৰভাইড কৰি আছো গতিকে এই ক্লাছ কেইটা সেইকাৰণে ইউজফুল হয় ঠিক আছে সো when he resigned his post all others soon followed suit follow suit মানে কি তাৰ মানে কি when he resigned his post যেতিয়া তেওঁ নিজৰ পদটো পদত্যাগ কৰিছিল তেতিয়া বাকীসকলে কি কৰিছিল তেখেতৰ সেই সুটটো ফলো কৰিছিল তাৰ মানে একে নিচিনা ড্ৰেছ পিন্ধিছিল তাৰ মানে একে কাম কৰিছিল সো আদাৰ্স ইমিটেটেড হিম ইমিটেট মানে অনুসৰণ কৰা একে নিচিনাকে কিবা এটা কাম কৰা সো ফিল্ড সুট ইন কোৰ্ট এগেইনষ্ট হিম নহয় সৰি ফিল্ড নহয় ফাইল্ড সুট ইন কোৰ্ট এগেইনষ্ট হিম নহয় ইমিটেটেড হিম তাৰ মানে তেখেতে যিটো কাম কৰিছে সেই কামটোকে ইমিটেট কৰিবলৈ বা কপি কৰিবলৈ চেষ্টা কৰিছে বাকি সকলেও মানে ৰিজাইন কৰিলে ঠিক আছে বাকি সকলে ৰিজাইন কৰি দিলে সো দ্যাট ইজ দি আনসাৰ আৰু এইখিনিলৈকে আছিল PYQs ইয়াৰে পিছত আমি যাম MCQsৰ ফালে কিন্তু তাৰে আগতে আপোনালোকৰ কাৰণে এটা গুড নিউজ মই লৈ আনিছো যিসকলে অলৰেডি আমাৰ ভিডিঅ'জ খিনি চাইছে বা আমাৰ কোৰ্স ৰিগাৰ্ডিং যিখিনি কোৱাৰিজ আছিল আপোনালোকে যদি কোৱাৰিজ আগবঢ়াইছে অলৰেডি গম পাইছে যে we are launching a specific batch for only those students who are very weak in English or who want a dedicated batch for English সো আপোনালোকৰ কাৰণে এই বেটচটো আমি লৈ আনিছো যিটোৰ নাম হৈছে মিশন কম্প্ৰিহেনশন আমাৰ বেলেগ বেলেগ সাবজেক্টৰ কাৰণে ডেডিকেটেড বেটচ অলৰেডি আছে মেথছৰ কাৰণে নিৰ্মল ছাৰৰ আনবিটেবল অলৰেডি আছে যিটোৱে নট অনলি এডিআৰই বাট অল আদাৰ কম্পিটিটিভ এক্সামিনেশনছ which are going on currently এই গোটেইবোৰত ফোকাস কৰে মেথছ পৰ্শনৰ কাৰণে আৰু এই বেটচটো 25 নৱেম্বৰ 2025 তাৰিখে লঞ্চ কৰা হৈছে আপোনালোকৰ কাৰণে মুকলি কৰি দিয়া হৈছে এজ অফ নাও আমাৰ কিছুমান ৰেকৰ্ডেড ভিডিঅ'জ এভেইলেবল হৈ আছে আৰু ইয়াৰ পিছত আপোনালোকে লাইভ ক্লাसेस ৰেকৰ্ডেড ক্লাसेस PDF গোটেইবিলাক পাব আৰু ফুল লেংথ মক টেষ্টটো পাব ইয়াৰে কাৰণে আৰু ইয়াতে আপোনালোকে মিশন কম্প্ৰিহেনশন নাম এই কাৰণে দিয়া হৈছে কাৰণ আমি মেইনলি ফোকাস কৰিম ৰিডিং কম্প্ৰিহেনশনৰ ওপৰত তাৰে বাহিৰেও কিন্তু গ্ৰামাৰৰ যিমান কেটেগৰীজ আছে ফ্ৰম একদম টপ টু বটম আপোনালোকে গ্ৰামাৰৰ যিমানখিনি কেটেগৰীজ আছিল গোটেইখিনি পাই যাব টেন্সৰ পৰা আদি কৰি পেলে সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্ট হওক ডিটাৰমিনাৰ হওক প্ৰেপজিশন হওক গোটেইবিলাকৰ ৰিগাৰ্ডিং আপোনালোকে ক্লাছ এই কোৰ্সটোত লাভ কৰিব গতিকে যদিহে ইন্টাৰেস্টেড হয় তেতিয়া হলে আমি লিংক টু ডেসক্ৰিপচনত দি দিম আপোনালোকে তাতে ক্লিক কৰি পেলে এই কোৰ্সটোৰ কাৰণে কোৱেৰিজ ল'ব পাৰে বা আমাৰ ৱেবসাইটটো ভিজিট কৰিলেও গম পাব নতুবা যিসকলে আমাৰ এপটো ডাউনলোড কৰিছে আপোনালোকেও গম পাই যাব এই কোৰ্সটোৰ বিষয়ে আৰু লগতে জনাও অহা 30 নৱেম্বৰ তাৰিখে ইয়াৰে ৰিগাৰ্ডিং এটা
ফ্ৰী অল আছাম ফ্ৰী অপেন মক টেষ্ট এটা পতা হৈছে এই মক টেষ্টত অকল ইংলিছৰ কাৰণে থাকিব আপোনালোক যিসকলে ইচ্ছা কৰে ইয়াৰে কাৰণে গুগল ফৰ্ম অলৰেডি আমাৰ দিয়া হৈছে এই মক টেষ্টত আপোনালোকে পাৰ্ট ল'ব পাৰে অহা 30 নৱেম্বৰ ৰাতি 8 বজাত এই মক টেষ্টটো হ'ব আমাৰ টাইম থাকিব 90 মিনিটছ আৰু নম্বৰ থাকিব 50 নম্বৰ আৰু এটা বস্তু জনাব বিচাৰিছো যে যিসকলে ফুল নম্বৰ পাব বা প্ৰথম স্থান যি অধিকাৰ কৰিব আপোনালোকৰ কাৰণে এই গোটেই কোৰ্সটোৰ এক্সেস ফ্ৰী হৈ যাব এই গোটেই কোৰ্সটোৰ এক্সেস ফ্ৰী ইয়াতে যিমান যি বস্তু আছে লাইভ ক্লাसेस ৰেকৰ্ডেড ক্লাसेस পিডিএফ গোটেইবিলাক আপোনালোকৰ কাৰণে ফ্ৰী হ'ব আৰু টপ 10 পজিশনৰ ভিতৰত থকা মানে 1 নম্বৰ গৰাকীৰ বাহিৰে বাকি যিখিনি টপ 10 ৰ ভিতৰত থাকে আপোনালোকৰ কাৰণেও এই কোৰ্সটোত বিশেষ ডিসকাউন্ট থাকিব গতিকে মক টেষ্টটো আপোনালোকে নিশ্চয় এটেম্প্ট কৰিব মই আশা ৰাখিছো এতিয়া যাও আহক ইয়াৰে পিছৰ কোৱেশ্চনছ কিনিলে যিখিনি আমি প্ৰভাইড কৰিছো কোৱেশ্চন নম্বৰ 11 ৰ ফালে আহিছো to do cold water on something তাৰ মানে চেঁচা পানী ঢলা আমাৰ যে কওঁ আশাত চেঁচা পানী ঢলা তাৰ মানে কি চেঁচা পানী ঢলা মানে চপত কৰি দিয়া to encourage to discourage to wet something or to freeze something কোনটো হ'ব to discourage তাৰ মানে বস্তু এটা কিবা এটা আগবাঢ়িব লৈছিল এই বস্তুটোত মই কি কৰি দিলো বৰবাদ কৰি দিলো এই প্ল্যানটো মই যেনিবা গণ্ডগোল কৰি দিলো কিন্তু ডিসকারেজ কৰা বুলি কয় ঠিক আছে সো অপশন বি will be the answer for question number 11 ঠিক আছে তাৰে পিছৰ কোৰ্সটো সৰি তাৰে পিছৰ কোৱেশ্চনটো ফালে যাম নাম্বাৰ 12 to beat around the bush তাৰ মানে কি around the bush মানে কি বাছ মানে হৈছে জোপোহা মই যদি জোপোহাটোত নুকুবাই পেলে জোপোহাটোৰ আশে পাশে কুবাই ফুৰি থাকো তাৰে অৰ্থটো এইটোৱে যে মই মূল কথালে নাহি পেলে মূল কথাটোৰ আশে পাশে ঘূৰি আছো মই চালে বেৰে কুবাই আছো মূল কথাটোত নাহি পেলে গছডালত মই শিপাৰ ওচৰত পানী নিদি পেলে ডালে পাতে পানী দি পেলে ফুৰিছো চলিব নেকি গছডাল ডাঙৰ হ'ব একো একো কাম নহব গতিকে কি beat around the bush মানে হৈছে সেইটো to avoid the main topic মেইন কথাটোৰ পৰা আঁতৰি পেলাই মেইন কথাটোৰ পৰা ফালৰি কাটি মই কিবা কিবি বেলেগ কাম কৰি পেলাই ফুৰি আছো সেইটোকে আমি কি বুলি ক'ব পাৰো to beat around the bush বুলি ক'ব পাৰো গতিকে এইটো হল ইয়াৰে মিনিং কোৱেশ্চন নম্বৰ 12 ৰ আনসাৰটো আমি পাই গলো নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চনৰ ফালে আহিছো to cut corners মানে কি to do something inefficiently to do something cheaply or quickly ignoring rules to take a long route নে to be extravagant extravagant মানে হৈছে অত্যধিক খৰচী যিয়ে বহুত খৰচ কৰে ঠিক আছে to do something cheaply or quickly ignoring rules to cut corners মানে কি তাড়াতাড়ি মই ধৰুৱাৰ ধাৰ মাৰি থৈছো তাৰমানে কৰিব লাগে কৰিছো ইয়াতে কৰ্ণাৰ বিলাক কাটি দিছো তাড়াতাড়ি কামটো শেষ কৰি থৈ দিছো তাৰমানে কি হয় কামটো যিমান ভালকে কৰিব লাগিছিল তিমান ভালকে কৰা নাই সেইটোৱে অৰ্থ ইয়াৰে ঠিক আছে inefficiently নহয় to take a long route but to be extravagant নহয় extravagant মানে অত্যধিক খৰচী ঠিক আছে এন্টোনিম সিনোনিমত কেতিয়াবা আহিব হ'ব so that was number 13 for you all এবাৰ আমি যাম number 14 ৰ ফালে ইয়াতে কি কৈছে চাব to hit the nail on the head means hit the nail মানে কি nail মানে গজালো হয় nail মানে আমাৰ হাতৰ নখটো হয় সো নখটো আমি ঠিক মাথাতে মাৰিছো বা গজালটো ঠিক মাথাতে মাৰিছো তাৰ মানে কি একচুয়াল যেটো জায়গা হিট কৰিব লাগে আমি সেই জায়গাটোতে হিট কৰিছো তাৰ মানে what is required we are doing exactly that ঠিক আছে to miss the point নহয় to describe exactly what is causing a situation or problem সেই কথাটোকে আমি ডেসক্ৰাইব কৰিছো যে এক্স্যাক্টলি যেটো কথাৰ কাৰণে কিবা এটা সমস্যা হৈছে বা এক্স্যাক্টলি যেটো কথাই কিবা এটা ইস্যু ক্ৰিয়েট কৰিছে আমি এক্স্যাক্টলি সেই পইণ্টটো হিট কৰিছো বা সেই পইণ্টৰ কথা আমি কি কৰিছো ডেসক্ৰাইব কৰিছো সেই কথাটোকে কোৱা হৈছে টু ড্যামেজ সামথিং বা টু হ্যামাৰ নেইলস নহয় গজাল মাৰাৰ কথা ইয়াতে কোৱা নাই একচুয়াল মিনিংটো বেলেগ ঠিক আছে সো দ্যাট ওয়াজ নাম্বার 14 ফৰ ইউ অল তাৰপিছত আহিছো নাম্বার 15 ৰ ফালে ইয়াতে কি দিছে চাব টু লেট দ্য ক্যাট আউট অফ দ্য বেগ তাৰ মানে অসমীয়াটো এটো আমি কওঁ লেট দ্য ক্যাট আউট অফ দ্য বেগ মানে জুলুঙাৰ মেকুৰী ওলাই পৰা জুলুঙাৰ মেকুৰী মানে কি আমাৰ কিছুমান ৰহস্য থাকে কিছুমান সিক্ৰেট থাকে ৰাইট সো সেই সিক্ৰেট বিলাক যদি আমি কি কৰি দিও ফাদিল কৰি দিও তেতিয়া সেইটোকে আচলতে কোৱা হয় জুলুঙাৰ মেকুৰী ওলাই পৰা বুলি আশা কৰো ক্লিয়াৰ to reveal a secret to hide something to buy a cat or to forgive someone ইয়াতে আমি কোনটো সিলেক্ট কৰিম to reveal a secret তাৰ মানে সিক্ৰেট এটা কিবা গোপনীয় কথা এটা মই কি কৰি দিলো ফাদিল কৰি দিলো জুলুঙাৰ মেকুৰীটো মই বাহিৰত উলিয়াই দিলো ঠিক আছে সো অপশন A will be the answer for question number 50 নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চনটো চাব নাম্বাৰ 16 কি দিয়া আছে a piece of cake মানে কি very soft very easy to eat হয় নে নহয় piece কেকৰ যদি পিস এটা পাই সবে খাই দিব হয় নে নহয় সো something difficult something easy or type of food না a surprise gift কোনটো হ'ব something easy in fact very easy piece of cake মানে very easy ঠিক আছে অপশন
B for question number 16. এইটো কিছুমানে কি বুলি কয়, this is just food and water for me এনেকে কয়। তাৰমানে ভাতৰ লগত পানী খোৱা বুলি যে কয় তেনেকুৱা, তাৰমানে very easy। তাৰপিছত আমি আহিছো নম্বৰ 17 ৰ ফালে, to kill two birds with one stone means, তাৰমানে এটা শিলেৰে যদি আমি দুটা চৰাই মাৰিছো, that means এক গুলিত দুই চিকাৰ। এইটো কেতিয়াবা কি বুলি কয়, এক বুঢ়ীৰ দুই কাম ধানু বাঢ়ে ধানু বানে চুহে আম এনেকেও কয়। তাৰমানে একে সময়তে মই একেটা হেৰিত যদি দুটা কাম কৰি আছো, হয় নে নহয়, সেইটোকে কি বুলি কয়, এক গুলিত দুই চিকাৰ বুলি কয়। টু হাৰ্ম এনিমেলছ নহয়, টু এচিভ টু এইমছ উইথ আ ছিংগল এফৰ্ট। মই একেটা কাম কৰোতে দুটা কাম কৰিছো মই, তাৰমানে মই বাইকখন চলাই গৈছো, মোৰ বাইক চলাবলৈ শিকাও হৈছে, বাইক চলাব শিকি পেলাই মই বাইকখন চলাবলৈতো শিকি আছো, লগতে গৈ পেলাই কি আনিছো, পেপাৰখনো লৈ আনিছো দোকানৰ পৰা, নিউজ পেপাৰখন। গতিকে তেনেকুৱা হ'ব পাৰে, টু এচিভ টু এইমছ উইথ আ ছিংগল এফৰ্ট, টু লুজ আ চান্স বা টু ৱেষ্ট টাইম নহয়। অপশ্যন বি উইল বি দ্য আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 17। ঠিক আছে, আই হোপ এইখিনিলৈকে আপোনালোকে বুজিছে। আৰু কি আছে আমি চাম, নম্বৰ 18 ৰ ফালে আহিছো, ওয়ান্স ইন আ ব্লু মুন। তাৰ মানে ওয়ান্স ইন আ ব্লু মুন, ব্লু মুন মানে নীলা হয় নেকি কেতিয়াবা জোনটো, জোনটোতো কেতিয়াও নীলা নহয়। তাৰ মানে অৰ্থটো এইটোৱে বুজাইছে যে কোনোবা দিনা কেতিয়াবা ভেৰি ৰেয়াৰলি জোনটো কেতিয়াবা নীলা দেখা হবও পাৰে, সেই দিনটো বা সেই সময়টোৰ কথা কৈছে। তাৰ মানে যিটো বস্তু ইউজুৱেলি নহয়, কেতিয়াবা কোনো এটা এনেকুৱা দিনত হয় যেতিয়া জোনটো নীলা দেখে, তাৰ মানে ভেৰি ৰেয়াৰ মানে something which is very rare, যিটো বস্তু সচৰাচৰ নহয়, কেতিয়াবাহে হয়, মানে 10 বছৰত এবাৰ মান বা 5, 6, 7 বছৰৰ মূৰত এবাৰ হয়, তেনেকুৱা কিবা এটা বস্তুৰ কথা কৈছে। ঠিক আছে, সো অপশ্যন বি টো হ'ব ইয়াতে কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 18 ৰ কাৰণে। তাৰে পিছৰ ইডিয়মটো কি আমি চাওঁ, টু বাৰ্ন দ্য মিডনাইট অইল। আগৰ বহুতো ক্লাছত আমি এইটো বস্তু পঢ়ুৱাইছো, টু বাৰ্ন দ্য মিডনাইট অইল মানে কি, ৰাতি দেৰিলৈকে কষ্ট কৰি কিবা এটা মই কাম কৰি আছো, ঠিক আছে, কষ্ট কৰিছো আৰু ৰাতি দেৰিলৈকে কাম কৰিছো, তেতিয়াহে বাৰ্ন দ্য মিডনাইট অইল। তাৰমানে ৰাতিৰ তেলখিনি কেতিয়া পৰা যাব, এটা চাকিত যিমানখিনি তেল আছে, ৰাতি কোনখিনি পৰা যায়, যিখিনি শেষৰ তেল সেইখিনি তেতিয়া পৰা যায় ৰাতি, চ' সেইখিনিকে মিডনাইট অইল বুলি কয়। চাকিটোৰ সেই তেলখিনি কেতিয়া পৰা যাব, যেতিয়া মই সিমানখিনি ৰাতিলে কাম কৰিম বা চাকিটো মই জ্বলাই ৰাখিম, নহলেতো চাকিটো নুমাই পেলাই মই শুই যাম, নহয় জানো। চ' চাকিটো জ্বলি আছে, দেট মিনছ মই কিবা কৰি আছো, আই হেভ বিন বিজি ইন চাম এক্টিভিটিজ টিল লেট নাইট। চ' সেইটোকে ইয়াতে বুজোৱা হৈছে, টু ৱৰ্ক লেট ইনটু দ্য নাইট। ঠিক আছে, চ' অপশ্যন এ উইল বি দ্য আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 19। আই হোপ আপোনালোকে বুজিছে এইখিনিলৈকে। নেক্সট আমি যাম নম্বৰ 20 ফালে। ইয়াতে কি দিয়া আছে চাব, টু থ্ৰো ইন দ্য টাৱেল। টাৱেলখন ভিতৰলৈ দলিয়াই দিছো, তাৰমানে টাৱেলখন পিন্ধি মই যুঁজ কৰি আছিলো, টাৱেলখন ভিতৰলৈ দলিয়াই দিলো, তাৰমানে কি, তাৰে অৰ্থটো এইটোৱে যে মই যুদ্ধ কৰিবলৈ এৰিলো, তাৰমানে আই হেভ চাৰেণ্ডাৰ্ড, আই হেভ গিভেন আপ। ঠিক আছে, টু চাৰেণ্ডাৰ অৰ গিভ আপ আছে, টু ক্লিন চামথিং, টু বি ভিক্টৰিয়াছ, নে টু চেলিব্ৰেট কৰা নহয়, টু চাৰেণ্ডাৰ অৰ গিভ আপ ইয়াতে হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 20 আনসাৰ হৈ যাব অপশ্যন এ। থ্ৰো ইন দ্য টাৱেল মানে হৈছে চাৰেণ্ডাৰ কৰা বা হাৰ মানি লোৱা। ঠিক আছে, চ' ইমানখিনিয়ে আছিল আজি আমাৰ পঢ়িবলগীয়া এমচিকিউজ। আই হোপ আপোনালোকে বুজি পালে আৰু আজিৰ সেশনটো চাই ভাল পালে। যদি ভাল পালে আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব। এতিয়া আছে এটি টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণা ফৰ এভৰিৱান হুজ বিন ৱাচিং দিছ ভিডিঅ'। চ' আপোনালোকে যদি আমাৰ সৈতে টেলিগ্ৰামত জড়িত হোৱা নাই, বহুতে ক্লাছৰ টাইমিংছ গম নাপায়, বহুতে লিংক বিচাৰি থাকে, বহুতে পিডিএফৰ কথা সুধি থাকে, এই গোটেইবোৰ সলিউশনৰ কাৰণে এই গোটেইবোৰ প্ৰব্লেমৰ কাৰণে এটা ওৱান ষ্টপ সলিউশন আছে, এইটো হৈছে আমাৰ টেলিগ্ৰাম। চ' আপোনালোকে এই QR কোডটো স্কেন কৰিব পাৰে, যিটো আপোনালোকৰ স্ক্ৰীনৰ বাওঁফালে আছে, অথবা আপোনালোকে নামেৰেও সাৰ্চ কৰিব পাৰে এই কুঁহিপাঠ বুলি, গ্ৰীণ কালাৰ এই শ্বেডেড QR কোড থকা এই চেনেলটো আপোনালোকে জইন কৰিব পাৰে। এইটো জইন কৰিলে আপোনালোকে বিভিন্ন জব নটিফিকেশনছৰ PDF, আমাৰ ক্লাছবিলাকৰ কি পাব, নোটছ পাব, PDF, আৰু লগতে লিংক বিলাক পাব, আৰু লগতে আমাৰ ফালৰ পৰা ডেইলি নিউজ পেপাৰ, কাৰেণ্ট এফেয়াৰ্ছ এইবিলাকৰ কাৰণেও কিছুমান PDF গাঁঠি দিয়া হয়। এই গোটেইবিলাক আপোনালোকে বিনামূলীয়াকে এই টেলিগ্ৰাম চেনেলটোত লাভ কৰিব পাৰে, য'ত অলৰেডি 27,000তকৈও বেছি ষ্টুডেণ্ট জড়িত হৈ আছে। আৰু লগতে জনাও, যিখিনিয়ে মোৰ ইউটিউব ক্লাছেছখিনি চাই ভাল পাইছে, আপোনালোকৰ কাৰণে মই নিজৰ টেলিগ্ৰাম চেনেলটোতো মোৰ ইউটিউব ক্লাছেছ বিলাকৰ লিংক আৰু PDF দি আছো, য'ত অকল মোৰ ক্লাছেছখিনিৰে দিয়া যাব, আৰু ইয়াৰে বাহিৰে কিছুমান গ্ৰামাৰ পোলছ, কেতিয়াবা কিছুমান ফ্ৰী মক টেষ্ট মই নিজাকেও কেতিয়াবা দিওঁ ষ্টুডেণ্টক। গতিকে এই গোটেইখিনিৰ কাৰণে আপোনালোকে মোৰ নিজা চেনেলটো অৰ্থাৎ হিমন ছাৰ টিচেছ এইটোও ফ'ল' কৰিব পাৰে। চ' এই দুটা চেনেল আপোনালোকে আজিয়ে ফ'ল' কৰিব বুলি মই আশা ৰাখি থলো। ক'বলগীয়া ইমানখিনি আছিল। আজি যিখিনি পঢ়িলো, আই হোপ আপোনালোক আটাইয়ে বুজি পালে। ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি থাকিল। তেতিয়ালৈ আটাইয়ে ভালে থাকক। আনটিল নেক্সট টাইম, টেক কেয়াৰ।